নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোক অৱগত ভাৰতবৰ্ষই আক্ৰমণ কৰিছে পাকিস্তান অকুপাইড কাশ্মীৰ আৰু পাকিস্তান অকুপাইড কাশ্মীৰ আৰু পাকিস্তান ভাৰতবৰ্ষই আক্ৰমণ কৰিছে আনমেন এৰিয়েল ভেহিকলৰ যোগেদি সেই আক্ৰমণ সংগঠিত হৈছে মোৰ সতীৰ্থসকলে সেই আক্ৰমণৰ সবিশেষ জনাই আহিছে আক্ৰমণৰ নাম হৈছে অপাৰেশ্যন সিন্দুৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নাম দিছে পেহেলগামত এপ্ৰিলৰ 22 তাৰিখে যিসকল মহিলাই নিজৰ স্বামীক হেৰুৱাইছিল যিসকল মহিলা বিধৱা হৈছিল সেই সকলক যেনে এক প্ৰকাৰ ন্যায় প্ৰদান কৰিবৰ কাৰণে আজিৰ এই আক্ৰমণ বা নিশা 6 আৰু 7 মেৰ দুভাগ নিশাৰ মাজৰ সেই আক্ৰমণ যি কি নহওক এই আক্ৰমণ বহুকেইটা দিশৰ পৰা গুৰুত্বপূৰ্ণ কাৰণ এই আক্ৰমণৰ যোগেদি জয়ছে মহম্মদ আৰু লস্কৰে তৈবা দুইটা এলইটি আৰু জেইএম জয়ছে মহম্মদ আৰু লস্কৰে তৈবা দুইটা উগ্ৰপন্থী সংগঠনৰ যিটো মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়টো ধ্বংসস্তূপত পৰিণত হৈছে দুইটা মুখ্য কাৰ্যালয় ধ্বংসস্তূপত পৰিণত হৈছে কেৱল মুখ্য কাৰ্যালয় নহয় সেই স্থানসমূহত আছিলে প্ৰশিক্ষণ কেন্দ্ৰ এক প্ৰকাৰ সন্ত্ৰাসবাদী নিৰ্মাণ কৰাৰ ফ্যাক্টৰী আছিলে জেছে মহম্মদ আৰু লস্কৰে তৈবাৰ সেই মুখ্য কাৰ্যালয় কিটা মূলত জেছে মহম্মদৰ কিছু বিশ্লেষণ এই মুহূৰ্তত দিব বিচাৰিম জেছে মহম্মদৰ যিটো মুখ্য কাৰ্যালয় হেতু আছিল বহৱালপুৰত সেই স্থান আছিল বহৱালপুৰ মন কৰিব এয়া হৈছে বহৱালপুৰ মুৰিদকে সিয়ালকোট এই তিনিটা স্থান হৈছে পাঞ্জাবৰ তিনি স্থান যি স্থানত আজি ভাৰতবৰ্ষই পাকিস্তানৰ পাঞ্জাবৰ তিনি স্থান যি তিনি স্থানত ভাৰতবৰ্ষই আজি আক্ৰমণ কৰিছে আনমেন্ড এৰিয়েল ভেহিকল বা ড্ৰোনৰ যি প্ৰণালী সেই প্ৰণালী ব্যৱহাৰ কৰি আক্ৰমণ কৰিছে ভাৰতবৰ্ষই যি ধৰণে কৈছে ভাৰতবৰ্ষৰ মতে ভাৰতবৰ্ষই বা ভাৰতীয় সেনাবাহিনীয়ে বা যুটীয়াভাৱে ভাৰতীয় স্থলসেনা নৌসেনা আৰু বায়ুসেনাই সৰ্বমুঠ 9 স্থানত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীৰ যিবোৰ ঘাটি সেই ঘাটিবোৰক লক্ষ্য কৰি লোৱা হৈছিল আৰু ভাৰতবৰ্ষই যি আক্ৰমণ কৰিছে এই আক্ৰমণ এনেভাৱে নিখুঁত আছিল এই আক্ৰমণৰ ফলত কোনো ধৰণৰ সিভিলিয়ান সাধাৰণ লোক নিৰীহ লোক বা পাকিস্তানী সেনাৰ সামৰিক বাহিনীৰ কোনো ধৰণৰ ইনষ্টলেচনক টাৰ্গেট কৰি লোৱা হোৱা নাই আমি পুনৰ মূল বিষয়টোলৈ আহিম এয়া হৈছে বহৱালপুৰ এখন গুৰুত্বপূৰ্ণ চহৰ পাঞ্জাব প্ৰভিন্সৰ এই বহৱালপুৰতে আছিলে জয়ছে মহম্মদৰ সেই মুখ্য কাৰ্যালয়টো কিছু ভিডিও আমাৰ হাতত আহি পৰিছে কিন্তু এই ভিডিও মুৰিদকেৰ এই ভিডিও মুৰিদকেত আকৌ আছিলে লস্কৰে তৈবাৰ মুখ্য কাৰ্যালয় এই যি ফেন্সিং আপোনালোকে দেখা পাইছে ফেন্সিঙৰ এই পাৰে কিছু লোকক দেখা পাইছে ফেন্সিঙৰ আনটো পাৰে এক স্থানত কিছু দূৰৰ এক স্থানত সেই আক্ৰমণ সংগঠিত হৈছিল সেই স্থানেই হৈছে লস্কৰে তৈবাৰ মুখ্য কাৰ্যালয় আৰু এই যিখন চহৰখনৰ নাম হৈছে মুৰিদকে পাঞ্জাব প্ৰভিন্সৰ এখন গুৰুত্বপূৰ্ণ চহৰ এয়া মন কৰিব সেই ধ্বংসস্তূপত পৰিণত হৈছে মুৰিদকেৰ লস্কৰে তৈবাৰ মুখ্য কাৰ্যালয় কিন্তু আমি প্ৰথমতে বিশ্লেষণ কৰিব বিচাৰিম কেনেকৈ ধ্বংসস্তূপত পৰিণত হৈছে বহৱালপুৰৰ জয়ছে মহম্মদৰ মুখ্য কাৰ্যালয় জয়ছে মহম্মদৰ বহৱালপুৰৰ যিটো মুখ্য কাৰ্যালয় সেই কাৰ্যালয়টোৰ নাম হৈছে মাৰ্কাজ সুবহানাল্লাহ কাৰ্যালয়টো অৱস্থিত কিছু আউটস্কাৰ্টত অৱস্থিত নেশ্যনেল হাইৱে 5 কৰাচী আৰু তোৰখাম সংযুক্ত যিটো নেশ্যনেল হাইৱে ৰাষ্ট্ৰীয় ঘাইপথ যিটো নম্বৰ হৈছে 5 সেই ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত মাৰ্কাজ সুবহানাল্লাহ অৱস্থিত আৰু 15 একৰ ভূমিত এই যি বহৱালপুৰৰ এই যি জয়ছে মহম্মদৰ মুখ্য কাৰ্যালয় সেই কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়টোত ইনডক্ট্ৰিনেশ্যন কৰা হয় ধৰ্মৰ নামত সন্ত্ৰাস বিয়পোৱাৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ ইয়াত দিয়া হয় এক প্ৰকাৰ অপাৰেশ্যনেল হেডকোৱাৰ্টাৰ জয়ছে মহম্মদৰ আৰু ফেব্ৰুৱাৰীৰ 14 তাৰিখে 2019 চনৰ ফেব্ৰুৱাৰী 14 তাৰিখে পুলৱামাত যি আক্ৰমণ কৰা হৈছিল সেই আক্ৰমণৰ যি খসৰা বা ব্লুপ্ৰিন্ট এই মাৰ্কাজ সুবহানাল্লাহতে ৰচনা কৰা হৈছিল মৌলানা মাসুদ আজাহাৰ জেইএমৰ যিজন মুৰব্বী মৌলানা মাসুদ আজাহাৰ যিজন 90 দশকত কাশ্মীৰত সন্ত্ৰাসবাদ বিয়পোৱাৰ কাৰণে আৰক্ষীয়ে প্ৰথম গ্ৰেপ্তাৰ কৰি জেলত ভৰাইছিল সেইজন ব্যক্তিক আকৌ 1999 চনৰ ডিসেম্বৰ মাহত সন্ত্ৰাসবাদীয়ে এয়াৰ ইণ্ডিয়াৰ কাঠমাণ্ডুৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমান অপহৰণ কৰি পণবন্দী হিচাপে
বিমানৰ যাত্ৰীক ৰাখি সেই যাত্ৰীসমূহ ঘূৰাই দিয়াৰ চৰ্ত আৰোপ কৰিছিল মাছুদ আজাহাৰক মুকলি কৰি দিবলৈ মাছুদ আজাহাৰক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছিল যাৰ বিনিময়ত তেওঁলোকে যাত্ৰীসকলক পণবন্দী কৰি লৈ থোৱা যাত্ৰীসকলক ঘূৰাই দিব আৰু তেতিয়াই মাছুদ আজাহাৰ মুক্ত হৈছিল মুক্ত হোৱাৰ পিছত তেওঁ পাকিস্তানে মুক্ত বিচৰণ প্ৰদান কৰিছিল আৰু পাকিস্তানত তেওঁ জন্ম দিছিলে এই সন্ত্ৰাসবাদী সংগঠনটোৰ কিন্তু এই যি সন্ত্ৰাসবাদী সংগঠনটোৰ মুখ্য কাৰ্যালয়টো আছে বাহৱালপুৰত কিন্তু মাছুদ আজাহাৰ নাথাকে মাছুদ আজাহাৰক ইছলামাবাদ বা আন চহৰৰ গোপন স্থানত ৰখা হৈছে পাকিস্তানে দাবী কৰে তেওঁ কাষ্টডিত অৰ্থাৎ জেলত ৰখা হৈছে বা হাউচ এৰেষ্ট কৰি ৰখা হৈছে বুলি দাবী কৰে এই যিটো বাহৱালপুৰৰ জৈছে মহম্মদৰ মুখ্য কাৰ্যালয় এই কাৰ্যালয়টোত অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হয় কাদাৰসকলক বা সন্ত্ৰাসবাদীৰ সদস্যসকলক ফিজিকেল ট্ৰেইনিং দিয়া হয় ফিজিকেল ট্ৰেইনিং শাৰীৰিক অনুশীলন কৰোৱা হয় আৰু ধৰ্মৰ পাঠ পঢ়োৱা হয় ধৰ্মৰ নামত কেনেকৈ সন্ত্ৰাসবাদ বিয়পোৱা হয় বা সন্ত্ৰাসবাদ বিয়পোৱাটো ধৰ্মৰ এক অংশ বুলি কৈ সেই সকলৰ ব্ৰেইন ৱাছ কৰা হয় আৰু বাহৱালপুৰৰ এই যিটো JEMৰ মুখ্য কাৰ্যালয় সেই কাৰ্যালয়টোত এটা সময়ত প্ৰায় 600 মান লোক থাকে 600 মান সদস্য থাকে নেতৃত্বৰ ৰেসিডেন্সো কেম্পৰ ভিতৰতে মুখ্য কাৰ্যালয়ৰ ভিতৰতে আৰু 600 মান আন যুৱককে প্ৰশিক্ষণ লৈ থাকে ধৰ্মৰ প্ৰশিক্ষণ নতুবা আৰ্মছ ব্যৱহাৰ কৰা প্ৰশিক্ষণ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰা প্ৰশিক্ষণ লৈ থাকে আৰু 2018 চনত এটা জিম আৰু এটা পুখুৰী এটা সুইমিং পুল মুকলি কৰা হৈছিল সেই স্থানত 2019 চনত আল হিজামা চেণ্টাৰ এটা মুকলি কৰা হৈছিল আৰু 2022 চনত হৰ্স ৰাইডিংও মুকলি কৰা হৈছিল গতিকে সুসজ্জিত এটা সন্ত্ৰাসবাদীৰ কাৰণে প্ৰশিক্ষণ কেন্দ্ৰ যিটো প্ৰশিক্ষণ কেন্দ্ৰ সন্ত্ৰাসবাদীক সকলো ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় বন্দুক চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু যেতিয়া সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই যাব তেতিয়া নিজকে সুস্থ ৰাখিবলৈ কি কৰিব লাগে সকলোবোৰ প্ৰশিক্ষণ দিয়া হয় নৱেম্বৰৰ 30 তাৰিখে 2024 চনৰ নৱেম্বৰ 30 তাৰিখে মাছুদ আজাহাৰ এই স্থানলৈ আহিছিল তেওঁ এই স্থানত নাথাকে কিন্তু এই স্থানলৈ তেওঁ আহিছিলে 2024 চনৰ 30 নৱেম্বৰ তাৰিখে আৰু মাছুদ আজাহাৰ সেই স্থানলৈ আহাৰ এই যি খবৰ এই খবৰ ৰাজহুৱাভাৱে JEMে সংবাদ মাধ্যমৰ যোগেদি বা সোশ্যাল মিডিয়াৰ যোগেদি বা ইন্টাৰনেটৰ মাধ্যমেৰে জনাইছিলে আৰু ভাৰত বিৰোধী স্লোগান দি ভাৰত বিৰোধী মন্তব্য ভাৰত বিৰোধী ভাষণ মাছুদ আজাহাৰে নৱেম্বৰৰ 30 তাৰিখ 2024 চনৰ নৱেম্বৰ 30 তাৰিখে সেই বাহৱালপুৰৰ সেই স্থানৰ পৰা প্ৰদান কৰিছিল বাবৰি মছজিদৰ কথা উল্লেখ কৰি বাবৰি মছজিদৰ প্ৰতিশোধ লোৱা হ'ব ইত্যাদি কিছুমান ৰেটৰিকেল কথা ভাৰত বিৰোধী ৰেটৰিকেল কথা বা মন্তব্য তেওঁ কৰিছিলে 2030 চন নৱেম্বৰৰ 30 চন 2024 চনৰ নৱেম্বৰৰ 30 তাৰিখে 2024 চনৰ নৱেম্বৰ 30 তাৰিখে মাছুদ আজাহাৰে এই স্থানলৈ আহি তেনে ধৰণৰ মন্তব্য কৰিছিলে বিকানেৰৰ পৰা এই স্থান যি স্থানক মই মেপত দেখুৱালো প্ৰায় এৰিয়েলি প্ৰায় 100 কিলোমিটাৰ দূৰত্বত অৱস্থিত বিকানেৰৰ পৰা এই স্থান আৰু আফগানিস্তানত জৈছে মহম্মদৰ যি সমূহ সন্ত্ৰাসবাদীয়ে তালিবানৰ সৈতে জড়িত হৈ আছিল সেই সমূহ আফগানিস্তানৰ পৰা ঘূৰি আহিছে আফগানিস্তানৰ পৰা প্ৰশিক্ষণ লৈ ঘূৰি আহিছে বা অভিজ্ঞতা পুষ্ট সন্ত্ৰাসবাদীবোৰ যিবোৰ নিয়োজিত হৈ আছিল তালিবানৰ সৈতে আফগানিস্তানত সেইবোৰো ঘূৰি আহিছে আৰু সেই ঘূৰি অহা সন্ত্ৰাসবাদীবোৰো সেই মুখ্য কাৰ্যালয়ৰ যি ৰেসিডেন্সিয়েল এৰিয়া তাতে থাকে আৰু তেওঁলোকে বিভিন্ন সময়ত লগত M4 ৰাইফল লৈ আহাৰো তথ্য ভাৰতীয় চোৰাংচোৱা সংস্থাৰ হাতত আছে আৰু মন কৰিব ইয়াৰ এই যি M4 ৰাইফলৰ কথাটো ইয়াত মই উল্লেখ কৰিছো ইয়াৰ কাৰণটো হৈছে পেহেলগামত যি কেইটা সন্ত্ৰাসবাদীয়ে ধ্বংসলীলা বা নৰসংহাৰ চলাইছিলে সেই কেইটা সন্ত্ৰাসবাদীৰ এটাৰ হাতত আমেৰিকান নিৰ্মিত M4 ৰাইফল আছিলে M4 ৰাইফল কেনেকৈ পালে নেটোৰ সেনাবাহিনীয়ে যেতিয়া আফগানিস্তান 2022 চনৰ 15 আগষ্টত আফগানিস্তান ত্যাগ কৰিছিল তেতিয়া নেটোৰ সেনাবাহিনীয়ে সেই ধৰণে M4 ৰাইফল এৰি থৈ গৈছিল নতুবা যেতিয়া নেটোৰ সেনাৰ সংঘাত হৈছিল তালিবানৰ সৈতে সেই সংঘাতত তালিবানে M4 ৰাইফল নেটোৰ সেনাৰ পৰা কাঢ়ি লোৱা বা নেটোৰ সেনা নিঃশেষ হোৱাৰ পিছত লৈ লোৱাৰ অৱকাশ থাকিব পাৰে গতিকে জৈছে মহম্মদৰ বাহৱালপুৰৰ এই মুখ্য কাৰ্যালয় M4 সদৃশ ৰাইফল বা অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত আৰু সেই M4 ৰাইফলে সাগৈ ৰাইফল চলোৱাৰ প্ৰশিক্ষণ সাগৈ পেহেলগামৰ সেই সন্ত্ৰাসবাদী কিটাক ইয়াতে প্ৰদান কৰা হৈছিল আৰু M4 ৰাইফল হাতত লৈ সেই পেহেলগামলৈ সাগৈ সেই সন্ত্ৰাসবাদী কিটাই সেই নৰসংহাৰ কৰিবলৈ আহিছিল তেনে ধৰে চিন্তা কৰাৰ থল আছে খাইবাৰ পখতুনখোৱাৰ যিবোৰ সন্ত্ৰাসবাদী
যিবোৰ সন্ত্ৰাসবাদী পূৰ্বতে তালিবানৰ সৈতে জড়িত হৈ আছিল সেইবোৰৰো এই কেম্পটোলৈ সঘনে অহা যোৱা জৈছে মহম্মদ এটা নিষিদ্ধ সংগঠন ভাৰতবৰ্ষত নিষিদ্ধ ইউএপিৰ অধীনত ভাৰতবৰ্ষই 2001 চনতে নিষিদ্ধ কৰিছিল ইউএছত 2001 চনত নিষিদ্ধ ইউকে ইউএছ এইবোৰ দেশতো নিষিদ্ধ ইউকেত মাৰ্কিন যুক্তৰাষ্ট্ৰত নিষিদ্ধ ইউনাইটেড কিংডমত নিষিদ্ধ অষ্ট্ৰেলিয়াত নিষিদ্ধ কানাডাত শেহতীয়াকৈ নিষিদ্ধ কৰা হৈছে ইউএই এখন ইছলামীয় দেশ এইখনতো এই সন্থাটোক জৈছে মহম্মদক নিষিদ্ধ কৰা হৈছে সন্ত্ৰাসবাদী সংগঠন হিচাপে ডেজিগনেট কৰা হৈছে ইউএনএছচিআৰৰ যিটো ৰিজলিউশ্যন ইউনাইটেড নেশ্যন সিকিউৰিটি কাউন্সিলৰ ৰিজলিউশ্যন 1267তো এই সংগঠনটোক অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ এই সংগঠনটো ইউনাইটেড নেশ্যনছৰ ডেজিগনেটেড টেৰৰিষ্ট এটা অৰ্গেনাইজেশ্যন আৰু গতিকে এই সংগঠনটোৰ যিটো মুখ্য কাৰ্যালয় যিটো কাৰ্যালয়ত সংগঠনটোৱে যুৱকক ইণ্ডক্ট্ৰিনেট কৰে ধৰ্মৰ নামত অস্ত্ৰ উঠাই ল'বলৈ প্ৰশিক্ষণ দিয়ে ব্ৰেইন ৱাছ কৰে একোটা সময়ত এই মুখ্য কাৰ্যালয়টোত 600ৰো অধিক যুৱক থাকে যিসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় বিভিন্ন ধৰণৰ বন্দুকৰ ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় গেৰিলা ৱাৰফেয়াৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় অনাধিকৃতভাৱে গোপনে কেনেকৈ ভাৰতত প্ৰৱেশ কৰিব পাৰিব ভাৰতত প্ৰৱেশ কৰি কেনেকৈ কাশ্মীৰখন অস্থিৰ কৰিব পাৰিব ভাৰতৰ আন জেগাত কুটাঘাত সংঘটিত কৰিব পাৰিব সেই সকলো প্ৰশিক্ষণ এই জৈছে মহম্মদৰ বহলপুৰৰ এই কেম্পটোতে প্ৰদান কৰা হয় আৰু ভাৰতবৰ্ষই লয়টাৰিং মিউনিশ্যন ব্যৱহাৰ কৰি নিশা 1:44 ড্ৰোন প্ৰণালী ব্যৱহাৰ কৰি ড্ৰোনৰ যোগেদি ৱাৰ পেলোড বা মিছাইল নিক্ষেপ কৰি বহৱালপুৰৰ জৈছে মহম্মদৰ এই যিটো কেম্প বা মুখ্য কাৰ্যালয় অপাৰেশ্যনেল মুখ্য কাৰ্যালয় সেইটো এক প্ৰকাৰ ধ্বংস কৰি দিছে মাটিৰ সৈতে মিলাই দিছে বা ধ্বংসস্তূপত পৰিণত কৰাইছে আৰু যদিও বা জৈছে মাসুদ আজাহাৰ এই স্থানত নাথাকে ইছলামাবাদ বা আন ক'ৰবাত থাকে মাসুদ আজাহাৰৰ পুত্ৰ মাসুদ আজাহাৰৰ সানিল জোৱাই সকলো কিন্তু এই স্থানতে থাকে যি ৰেসিডেন্সিয়েল এৰিয়া নিৰ্মাণ কৰা হৈছে সেই ৰেসিডেন্সিয়েল এৰিয়াতে মাসুদ আজাহাৰৰ আন পৰিয়ালৰ লোক থাকে যদিহে আকাশমাৰ্গেৰে ভাৰতবৰ্ষই গোলা নিক্ষেপ কৰাৰ সময়ত মাসুদ আজাহাৰৰ পুত্ৰ বা মাসুদ আজাহাৰৰ জোৱাইক আছিলে সেইবোৰো নিক্ষেপ হৈছে বুলি এই মুহূৰ্তত ভবাৰ থল আছে গতিকে সেই দিশৰ পৰা যিহেতু ইতিমধ্যে আমি জানোৱেই জৈছে মহম্মদৰ এই মুখ্য কাৰ্যালয়ত এটা সময়ত প্ৰায় 600 মান আৱাসী থাকে তেনে ক্ষেত্ৰত যদিহে নিখুঁতভাৱে ইতিমধ্যে ভাৰতে কৈছে নিখুঁতভাৱে জৈছে মহম্মদৰ সেই মুখ্য কাৰ্যালয় বাহাৱালপুৰৰ মুখ্য কাৰ্যালয়ত গোলাবৰ্ষণ ভাৰতবৰ্ষই সফলভাৱে কৰিছে নিখুঁতভাৱে কৰিছে ড্ৰোন প্ৰণালী ব্যৱহাৰ কৰি বা ড্ৰোনৰ প্ৰযুক্তি ব্যৱহাৰ কৰি এনে ক্ষেত্ৰত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পাকিস্তানে মৃতকৰ সংখ্যা লুকুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিব কিন্তু যেহেতু দুটা মূল স্থান এলিটিৰ মুৰিদকে মুখ্য কাৰ্যালয় আৰু বহৱালপুৰত জৈছে মহম্মদৰ মুখ্য কাৰ্যালয় দুইটা একেবাৰে ধুলিসাৎ কৰি দিয়া হৈছে বা দুইটা ধ্বংসস্তূপত পৰিণত হৈছে তেনে ক্ষেত্ৰত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে ভাৰতবৰ্ষই পাকিস্তানক এক শিক্ষা দিলে পাকিস্তানৰ কোনো ধৰণৰ সামৰিক ইনষ্টলেশ্যন বা চৰকাৰী কোনো ধৰণৰ প্ৰতিষ্ঠানক আক্ৰমণৰ লক্ষ্য কৰি নহয় নলৈ সন্ত্ৰাসবাদীৰ যিসমূহ ঘাটি আছে সেই ঘাটিসমূহক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হ'ল আৰু এই পদক্ষেপৰ যোগেদিয়েই অপাৰেশ্যন সিন্দুৰ নামৰ এই পদক্ষেপৰ যোগেদিয়েই ভাৰতবৰ্ষই পাকিস্তানক এটা শিক্ষা দিলে ইয়াৰ প্ৰত্যুত্তৰ পাকিস্তানে দিয়ে নে নিদিয়ে সেয়া লক্ষণীয় হ'ব ভাৰতবৰ্ষই বিচৰা নাই এই সংঘাত এখন পূৰ্ণ পৰ্যায়ৰ যুদ্ধলৈ ৰূপান্তৰ হওক ভাৰতবৰ্ষৰ এটাই মাত্ৰ উদ্দেশ্য এটা শিক্ষা দিব লাগে পাকিস্তানক আৰু যিসকল মহিলা যিসকল নাৰীৰ স্বামী যিসকল নাৰী এপ্ৰিলৰ 22 তাৰিখে স্বামীক হেৰুৱালে সেইসকল নাৰীক ন্যায় প্ৰদান কৰিব লাগে আৰু যদিহে পেহেলগামত কুটাঘাত সংগঠিত কৰা সন্ত্ৰাসবাদী কেইটাই কুটাঘাত সংগঠিত কৰি পুনৰ পাকিস্তানলৈ পলায়ন কৰি বহৱালপুৰ বা মুৰিদকে যদি আশ্ৰয় গ্ৰহণ কৰিছিল কালিৰ আক্ৰমণত সেইকেইটাও নিঃশেষ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু যেতিয়া আনুষ্ঠানিকভাৱে চৰকাৰী প্ৰেছ কনফাৰেন্স দিব চৰকাৰৰ প্ৰতিনিধিয়ে বা যেতিয়া সেনাৰ প্ৰতিনিধিয়ে প্ৰেছ কনফাৰেন্স সম্বোধন কৰিব তেতিয়া আন বহু তথ্য আমি আনুষ্ঠানিকভাৱে গম পাম আৰু তেতিয়া বিশদ বিশ্লেষণ আমি আগবঢ়াব পাৰিম প্ৰিয় দৰ্শক সমগ্ৰ দেশবাসী অধীৰ অপেক্ষাৰে বাট চাই আছিল এই আক্ৰমণৰ কাৰণে ভাৰতবৰ্ষই এই আক্ৰমণ কৰিলে কৌশলগতভাৱে এক সাৰপ্ৰাইজো আছিল এই আক্ৰমণত স্পীডো আছিল একুৰেচিও আছিল আৰু সকলো আছিল সিক্ৰেচিও আছিল কিন্তু এই আক্ৰমণ পৰ্যাপ্তনে যোৱা 30 বছৰ ধৰি পাকিস্তানে সন্ত্ৰাসবাদীক সমৰ্থন কৰি আছে আৰু সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশ কৰি বিভিন্ন সময়ত কুটাঘাত সম্পন্ন কৰি আছে আৰু হাজাৰ বিজাৰ লোকৰ ভাৰতবৰ্ষৰ নিৰীহ লোকৰ মৃত্যু হৈছে
আৰু ভাৰতবৰ্ষৰ আজিৰ এই পদক্ষেপত পাকিস্তানে শিক্ষা গ্ৰহণ কৰিবনে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ যি কাৰ্য সেই কাৰ্য বন্ধ কৰিবনে বা ভাৰতবৰ্ষৰ এই যি পদক্ষেপ পৰ্যাপ্তনে বা অনাগত সময়ত ভাৰতবৰ্ষই আন পদক্ষেপসমূহ ল'ব সেয়া সময়ত গম পোৱা যাব বা আপোনালোকে কিভাৱে আমাক জনাওক আমাক মন্তব্য কৰক আমাৰ এই বিশ্লেষণ কেনে পালে জনাওক আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব পাৰিব কমেণ্ট ছেকশ্যনত তাৰ সমান্তৰালকৈ আজি ভাৰতবৰ্ষই যিবোৰ পদক্ষেপ ল'ব বা কিছু সময়ৰ পিছত মক ড্ৰিল আছে মক ড্ৰিল আৰু ভাৰতবৰ্ষই ল'বলগীয়া পদক্ষেপৰ পাকিস্তানে যিবোৰ প্ৰত্যুত্তৰত যি পদক্ষেপ গ্ৰহণ কৰিব সকলোবোৰ পুংখানুপুংখকৈ জানিবলৈ হ'লে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট কেৱল এই বাতৰি নহয় দেশ ৰাজ্য বিশ্বৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়ালৈ এৰিছোঁ ধন্যবাদ